কৃষ্ণাইত বিজেপিৰ হাবৰাঘাট মণ্ডল সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত। গোৱালপাৰা জিলাৰ কৃষ্ণাই আচুডুবি শিৱ মন্দিৰ প্ৰাংগণত আজি গোৱালপাৰা জিলা বিজেপিৰ হাবৰাঘাট মণ্ডল সমিতিৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাৰ আৰম্ভণিতে দলীয় পতাকা উত্তোলন কৰে মণ্ডল বিজেপিৰ সভাপতি পৰিমল সাহাই। ইয়াৰ পিছতে অনুষ্ঠিত হয় বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। হাবৰাঘাট মণ্ডল বিজেপিৰ নৱনিযুক্ত সভাপতি পৰিমল সাহাৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ কাৰ্যনিৰ্বাহক সভাখনত বিভিন্ন দল সংগঠনৰ পৰা কেইবাগৰাকীও লোক বিজেপিৰ আনুষ্ঠানিকভাৱে যোগদান কৰে। আজিৰ সভাখনত হাবৰাঘাট মণ্ডল বিজেপিৰ প্ৰভাৰী সুৰজিত পুৰকায়স্থ, গোৱালপাৰা জিলাৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী নৱনীতা কৰ্মকাৰ আদিকে ধৰি শতাধিক বিজেপি কৰ্মী তথা দলীয় সমৰ্থক উপস্থিত থাকে। ভাৰতীয় জনতা পাৰ্টিৰ গোৱালপাৰা জিলাৰ আজি 11টা মণ্ডলৰ ভিতৰত আমাৰ হাবৰাঘাট মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা আৰু এই সভাত আমি নতুন সভাপতিত্ব পোৱাৰ পিছত প্ৰথমখন সভা আৰু এই সভাত আমি আগন্তুক লোকসভাৰ উদ্দেশ্যে আমি একগোট হৈ বিভিন্ন আমাৰ ইয়াত কাৰ্যসূচী আছে। আমি আটাইতকৈ দুখীয়া যিসকল আছে তেওঁলোকৰ ওচৰত যোৱাৰ কাৰণে, যিসকলে চৰকাৰী অনুদানৰ পৰা এতিয়াও বঞ্চিত হৈ আছে তেওঁলোকৰ ওচৰলৈ যোৱাৰ কাৰণে আমি আজিৰ সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু ইয়াৰ আমাৰ কাৰ্যকৰ্তাসকলক একগোট কৰি আমাৰ এই সভাৰ জৰিয়তে বিভিন্ন দুখীয়াসকলৰ ঘৰলৈ, দুখীয়াসকলৰ ওচৰলৈ যাব পাৰোঁ। তাৰ কাৰণে দুখীয়াসকলৰ ওচৰত গৈ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদীজীৰ ওচৰত আমি এই বাৰ্তা দিব পাৰোঁ যে আমাৰ গাঁৱত আমাৰ এতিয়াও দুখীয়া বহুত চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে। গতিকে এওঁলোকক আঁচনিৰ লগতে মহিলা সবলীকৰণে হওক বা যিকোনো আঁচনি আমি কেন্দ্ৰৰ পৰা, ৰাজ্যৰ পৰা তেওঁলোকক দিব পাৰোঁ। তাৰ কাৰণে আজিৰ এই সভাখন অনুষ্ঠিত কৰা হ'ল। সকলোলৈ নমস্কাৰ। আমাৰ আজি এই হাবৰাঘাট কৃষ্ণাই মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা। এই কাৰ্যনিৰ্বাহক সভাত আমাৰ প্ৰধান উদ্দেশ্য হৈছে আমি মিলিত হৈ সমভাৱাপন্ন নজৰে আমি যাতে এই ভাৰতীয় জনতা পাৰ্টি আমাৰ মাননীয় নৰেন্দ্ৰ মোদী যি লক্ষ্য আৰু উদ্দেশ্য আমাৰ ভাৰতবৰ্ষক বিশ্বগুৰুৰ স্থান দিব লাগে বা হ'ব গৈ আছে, এই উদ্দেশ্যেৰে আমি সকলোকে লগত লৈ আমি কেনেদৰে সমাজখনৰ উন্নতি কৰিব পাৰোঁ, ৰাইজৰ উন্নতি কৰিব পাৰোঁ, এইখিনি আমাৰ চৰকাৰৰ উদ্দেশ্য। আৰু চৰকাৰৰ উদ্দেশ্য হৈছে আমি একদম অন্তৰ্দয় পিছপৰাজনক কিদৰে আমি আগুৱাই আনিব পাৰোঁ। এই ক্ষেত্ৰত মহিলাসকলৰ সবলীকৰণৰ কাৰণে চাওক কিমান আঁচনি আমাৰ চৰকাৰে হাতত লৈছে আৰু যোগ্যজনে পাইছে আৰু ভৱিষ্যতে পাব। আৰু মহিলাসকলক আগবাঢ়ি আহিব লাগে। আত্মসহায়ক গোটৰ পৰা আৰম্ভ কৰি যে উদ্যমিতা আঁচনিৰ ফৰ্ম দিলে আমাৰ চৰকাৰে, এইটো মহিলা সবলীকৰণৰ উদ্দেশ্যেই দিছে যাতে মহিলাসকলে নিজৰ ভেটিত অলপ থিয় দিব পাৰে। এইটোৱে আমাৰ চৰকাৰৰ লক্ষ্য উদ্দেশ্য। আৰু আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, আমি যাতে তৃতীয়বাৰৰ কাৰণে আমাৰ নৰেন্দ্ৰ মোদীজীক আমি প্ৰধানমন্ত্ৰীৰ আসনত বহুৱাব পাৰোঁ, এইটোৱে আমাৰ উদ্দেশ্য। উদ্দেশ্য হ'ল এই কাৰ্যনিৰ্বাহক সভাখন পতাৰ উদ্দেশ্য হ'ল আমাৰ এইটো এটা সাংগঠনিক সভা। আমি বছৰত অন্ততঃ 4টা আমি সাংগঠনিক সভাই এই কাৰ্যকাৰী সভাখন আমি পাতোঁ। আৰু এই পতাৰ উদ্দেশ্য হ'ল যে আমি আগন্তুক যি আমাৰ কাৰ্যপন্থা আছে, আমাৰ চেণ্ট্ৰেলৰ পৰা যিখিনি কাৰ্যখিনি দিয়ে আমি সেইখিনি কৰাৰ কাৰণে এই সভাখন কৰা হয়। এতিয়া আমাৰ বৰ্তমান যি আহি আছে যে আমাৰ লোকসভা ইলেকশ্যন আহি আছে আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী যশস্বী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি 400+ কথা কৈছে আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই যি আমাক 11:30টা কৈছে পাম বুলি, আমি সেইটোৱে কি কৰি আগবাঢ়ি লৈ যাব পাৰোঁ আৰু আমাৰ যাতে এই
সমষ্টিটো ধুবুৰী সমষ্টিটো যাতে এইবাৰ আমি বিজেপিৰ দখলত দিব পাৰোঁ, তাৰ কাৰণে আমি এইবাৰ আমাৰ কাৰ্যকৰ্তাখিনিক মনে প্ৰাণে আমি আগবাঢ়ি আছোঁ আৰু যাতে আমি এইবাৰ যিকোনো প্ৰকাৰে আমি ধুবুৰী সমষ্টিটো আনিম, ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। আমাৰ দলৰ পৰা আমাক নিৰ্দেশনা দিছে, গতিকে মই মণ্ডল সভাপতিক পুনৰ অনুৰোধ জনাইছোঁ যিসকল প্ৰভাৱী কাৰ্য